মালা অ মালা চোৱা না আজি মই তোমালৈ কিমান দামী দামী প্ৰসাধন সামগ্ৰী আনিছো যিবিলাক হয়তো আজিলৈকে কোনো নৱবিবাহিতা পত্নীক কোনো স্বামীয়ে দিবলৈ ভবাই নাছিল বা সক্ষমেই হোৱা নাছিল চোৱা না হ'ব নালাগে উলিয়াব দামী দামী কষ্টিউম ঘঁহি বাহিৰৰ কুৎচিত ৰূপটোহে থাকিব পাৰি কিন্তু ভিতৰৰ বিভৎস মনটোক জানো সুন্দৰ কৰিব পাৰি অট্টালিকা সাজি দামী বিলাসী গাড়ীত ঘূৰি ফুৰি সাধাৰণ মানুহবিলাকৰ সন্মুখত নিজকে বহুত ডাঙৰ বুলি ভাবিবহে পাৰি কিন্তু বাস্তৱটো নিজৰ বাহিৰে আন কোনেওতো নাজানে মালা তোমাৰ কথাবিলাকে মোক চিন্তিত কৰিছে ন তুমি মোক দামী দামী কাপোৰ পিন্ধালেও বিলাসী খাদ্য খোৱালেও মই কোনোদিনে শান্তি নাপাম অম্লান মালা তোমাৰ আজি হৈছে কি বিয়া হোৱা এমাহ হ'ল কিন্তু তুমি মোৰ ওচৰত থাকিও দূৰে দূৰে সেয়া আমাৰ যুগ্ম জীৱনৰ বিষাক্ত আৰম্ভণি নহয়নে অম্লান ঘৰটো সুন্দৰকৈ সজাইছা নৱবিবাহিতা দম্পতীৰ কথা য'ত নেকি তৃতীয়জন ব্যক্তিৰ অনুমতি অবিহনে প্ৰৱেশত বাধা কিন্তু সেই কোঠাটোৰ ভিতৰৰ ৰহস্য আনে জনাটোতো বাদেই ময়েই গম নাপাওঁ কিয় নিজৰ পত্নীজনীয়ে গম নাপায় কিয় আজিলৈকে তোমাৰ মোবাইলটো মোক চুবলৈ নিদিলা কি আছে মোবাইলটোত মাত্ৰ এমাহ সময় দিয়া মোক এমাহৰ পিছত এই সমস্যাৰ সমাধান হ'ব মাত্ৰ এমাহ তুমি তোমাৰ দেউতাৰ ঘৰত থাকি মোক এই সমস্যা সমাধানত সহায় কৰা নহ'লে তুমি হয়তো আজি মোক ভুল বুজিছা কিন্তু এদিন তুমি মোক বাহ দিবলৈ আতুৰ হৈ পৰিবা কেনেকৈ ঘটিল সেই ঘটনাটি তুমি জানিবা মা মই আহোঁ মালা এই গছডাল এই পুখুৰীটি সাক্ষী কৰি আমি বহু কথা পাতিছিলোঁ এই গছডাল আৰু এই পুখুৰীটি আমাৰ মিলনৰ তীৰ্থভূমি আছিল কিন্তু মালা এখন ভগ্ন হৃদয় লৈ এই পুখুৰী পাৰ্টি আৰু গছডাল এৰি মই যাব ওলাইছোঁ তুমি অবিহনে মই জীয়াই থাকিম আৰু সমাজৰ হকে কাম কৰি যাম জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে হুৰা
দাদা যোৱা আজি 3 দিন হ'ল এটা ফোন কৰা নাই আজি ময়ে কৰি চাওঁ আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি কি পুনৰ চেষ্টা সুইচ কৰক অফ বহুতে ফোন কৰি ডিষ্টাৰ্ব দি থকাৰ বাবে হয়তো দাদাই ফোনটো সুইচ অফ কৰি লৈছে ময়ো নকৰোঁ যেতিয়াই কৰে সি নিজেই কৰিব ব'লা ইয়াতে মোৰ কি হৈছিল আপোনাৰ এক্সিডেণ্ট হৈছিল কোনে মোক খুন্দিয়াইছিল সেইটো নাজানো কিন্তু ৰাস্তাৰ কাষত আপুনি তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছিল কোনেও আপোনাক মেডিকেললৈ উঠাই লৈ যোৱাৰ ব্যৱস্থা কৰা নাছিল কিন্তু মই আপোনাক বহুত বহুত ধন্যবাদ আপুনি নহয় তুমি বুলি ক'ব ঠিক আছে তুমি বুলিয়েই ক'ম তুমি নহ'লে মই হয়তো জীয়াই নাথাকিলোহেঁতেন সকলোবিলাক ভগৱানৰ লীলা আচ্ছা আপুনি ক'লৈ আহিছিল কমলপুৰ কলেজত মোৰ চাকৰি হৈছে জইন কৰিবলৈ আহিছিল কলেজৰ পিছফালে থকা গাঁওখনেই মোৰ গাঁও তুমি কলৈ যাবলৈ আহিছিলা নিজেই নাজানো কলৈ যাবলৈ আহিছোঁ আশাবোৰ নিৰসাৰত পিয়লত ডুব যোৱাৰ লগে লগে ভগ্ন হৃদয় এখন লৈ পগলাৰ দৰে ঘূৰি ফুৰিছোঁ কথাবিলাক অলপ বুজাই কোৱাচোন এটুকুৰা হীৰাই এৰি থৈ আহিছোঁ খুব মৰমৰ আছিল হীৰা টুকুৰা সেই হীৰা টুকুৰাই যাতে কোনো কষ্ট নাপায় কোনেও দাগ পেলাব নোৱাৰে তাৰ কাৰণে মই আপোনাক এটা দায়িত্ব দিলোঁ তোমাৰ নাম মোৰ অনুৰোধ আপুনি মোৰ নামটো জানিবলৈ চেষ্টা নকৰিব আৰু এটা অনুৰোধ আপুনি ৰাখিবনে তুমি কোৱা প্ৰতিটো কথাই মই আখৰে আখৰে পালন কৰিম কাৰণ তুমি মোক মৃত্যু উপত্যকাৰ পৰা ঘূৰাই আনি এটা নতুন জীৱন দিছা কোৱা কি ক'ব বিচাৰিছা মই যে আপোনাক সহায় কৰিছোঁ সেই কথা আপুনি যেন কাকো নজনায় মোৰ এই দুটা অনুৰোধ আপুনি ৰাখিবনে এই আপোনাৰ ফোনৰ নম্বৰটো এক্সিডেণ্টত ফোনটো হেৰাই থাকিল এইটো আপোনাৰ মোবাইলটো আচলতে এক্সিডেণ্টৰ দিনা আপোনাৰ ওচৰতে পৰি আছে সুস্থ হ'লে দিম বুলি ভাবিছিলোঁ আহোঁ এতিয়া যদি মোৰ অনুৰোধ দুটা আপুনি পালন কৰে তেতিয়া মই ভাবিম আপুনি মোক সঁচাকৈয়ে ভাল পায় আপোনাৰ নম্বৰটো 846 ঠিক আছে ল'ৰাজনে কিবা আঘাত পাইছে খুব ভাল ল'ৰা আঘাতে জুৰুলা কৰিছে
বৰ সমস্যাত পৰে আজি বিয়াৰ দিনাখনে কি কৰিম এতিয়া কিবা কৰি বিয়াখন হৈ যাওক মাজনীয়ে ফোন কৰিছে হঠাৎ বাৰু তাই কিয় ফোন কৰিছে দেউতা মাজনী মই ঘৰলৈ আহিছোঁ জোৱাইহঁত আহিছেনে নাই মই অকলে আহিছোঁ অকলে ঘৰত গৈ সকলো কম অশান্ত দা কওকচোন আপুনি মোক ইয়ালৈ কিয় মাতি পঠালে তোমাৰ দেউতাৰ পিতাম্বৰ কাকতে মোৰ পৰা 5 লাখ টকা লৈছিলে তাৰ কাৰণে আমি আপোনাৰ ওচৰত ঋণী অশান্ত দা ঋণী হৈ তুমি ঋণ পৰিশোধ নকৰিলা আৰু সন্তান হিচাপে তুমি তোমাৰ দেউতাৰ কথাষাৰ ৰখা উচিত আছিল যিটো কথা অসম্ভৱ সেই কথাটোনো ৰাখোঁ কেনেকৈ তেন্তে মোৰ পৰা টকা লওঁতে এই কথাষাৰ ভাবি নাচালা কিয় কিন্তু আপুনি এনেকুৱা ধৰণৰ প্ৰস্তাৱ কিয় দিলো ন অশান্তই মানুহক সহায় কৰি খুব ভাল পায় আৰু বেইমানি কৰাজনকো শাস্তি দিবলৈ বেয়া নাপায় এসপ্তাহৰ ভিতৰত মোৰ পৰা নিয়া 5 লাখ টকা ঘূৰাই নিদিলে তোমাৰ দেউতাক স্বৰ্গৰ ধামলৈ যোৱাৰ ৰাস্তা মই সুগম কৰি দিম চালা অশান্ত দা এসপ্তাহৰ ভিতৰত আপোনাক 5 লাখ টকা ঘূৰাই দিবলৈ আমি ক'ত পাম মানে নোৱাৰা ইমান কম সময়ৰ ভিতৰত অৱশ্যে এটা চৰ্ত মানিলে মোৰ পৰা নিয়া সেই 5 লাখ টকা মই সমস্ত ৰেহাই দিব পাৰোঁ কোৱা মানিবা তুমি মিলনক ভাল পোৱা পাওঁ আমাৰ বিয়া হোৱাৰ কথাও আছে তুমি তোমাৰ জীৱনৰ পৰা মিলনক চিৰদিনৰ বাবে বিদায় দিয়া কিন্তু এই চৰ্তত কোনো ধৰণৰ কিন্তু চিন্তুৰ স্থান নাই নহ'লে বুজিলাই নহয় আৰু 2 মাহ পিছতে মালা আৰু মোৰ বিয়া তেতিয়া কাপোৰ ধোৱা ঘৰ পৰিষ্কাৰ কৰা ফুলনিত পানী দিয়া এইবিলাক কাম আৰু মই কৰি থাকিব নালাগে 10 ৰুমত চকীত বহিম আৰু মালাক কম এইয়া মালাৰ কথা ভাবোতে তাৰ ফোন আহি গ'ল আমি মিলন মালা এই মালা কোনোদিন ছিঙি নাযাওঁ এইয়া এই কাৰণে মই তাই গালি খাওঁ
মালা কোৱা তুমি পুখুৰীৰ পাৰলৈ আহাচোন। কিয় প্ৰশ্ন কৰি নাথাকিবা, মই ৰৈ আছো। হেল্ল' হঠাৎ তাই কিয় মাতিল? তাইৰ আৰু মোৰ মিলনৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। সেইবাবেই তাই মাতিছে। ইমান যে হিচাপ এইবিলাকত। মালা তুমি ইয়ালৈ মাতাৰ কাৰণটো প্ৰথমতে মই ভাবিয়ে পোৱা নাছিলো। পাছতে চিন্তা কৰি পালো তুমি কিয় মাতিছা। আচলতে জানা মালা, তোমাক সেইকাৰণে মোৰ জীৱনতকৈ বেছি ভাল পাওঁ। নিৰ্দিষ্ট দিনৰ কথাবিলাক, তাৰিখবিলাক তুমি যে মনত পেলাই দিয়া। আৰে অকণমান দেৰি হওঁতে চকু পানী উলিয়াব লাগে নেকি? মই কিয় মাতিছো কাৰণটো নুসুধা? আৰে তাত সুধিবলগীয়া কিটো আছে? এই পুখুৰীটো, এই গছডাল আমাৰ দুয়োৰে মিলনৰ সাক্ষী, যাক আমি দুয়োৱে মিলনৰ তীৰ্থভূমি বুলি অভিহিত কৰি আহিছোঁ। আৰু আমাৰ মিলন হোৱা আজি এবছৰ হ'ল। তাকে সোঁৱৰাই দিবলৈ তুমি মোক মাতিছা। অন্য হ'লেও এই গছজোপা আৰু পুখুৰীটোকতো কিবা এটা সন্মান জনাব লাগিব। কথা সেইটো নহয় মিলন। এই ঠাইতে আমাৰ মিলন হৈছিল, আৰু এই ঠাইতে সেই মিলনক বিচ্ছেদলৈ পৰিৱৰ্তন কৰিব লাগিব। নে জোঁৱাইৰ লগত কিবা কাজিয়া লাগে? মাজনী, মাজনী নামাতিলে যে তাই নিশ্চয় কিবা এটা হৈছে। এতিয়াই বাৰু একো নহ'ব।
সঁচাকৈ ল'ৰাজনক বহুত অন্যায় কৰা হ'ল। সি মোৰ জীৱনটো বচাইছে, কিন্তু মই তাক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াম আৰু তাইক তাৰ হাতত কটাই দিবই লাগিব। মালা এমাহ আগতে বিয়া হৈ গ'ল। তাই থকালৈকে যিহেতু গাঁৱলৈ নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিছিল। তাইৰ লগত কাজিয়াৰ ফলতে হয়তো আজি মই কোম্পানীৰ চাকৰিটো পালোঁ। এটা কথা ঠিকেই বুজি পালোঁ, সঁচাকৈ মানুহৰ জীৱনত সংঘাত আহিব লাগে। সংঘাতৰ বিৰুদ্ধে যুঁজ দি যিয়ে জিকিব পাৰে সিয়ে জীৱনত সফল হ'ব পাৰে। কিছুমান কথা মই তোক এতিয়াই বুজাই ক'ব নোৱাৰিম দেউতা। মাথো তেওঁ কৈছে তেওঁ এটা অভিযানত আছে, আৰু সেই অভিযানটো শেষ কৰিহে তেওঁ ক'ব পাৰিব মই তেওঁৰ পত্নী হৈ থাকিব পাৰিম নে নোৱাৰিম। আৰু তেওঁ কৈছে কাৰোবাক আঘাত দি তেওঁ শান্তি ল'ব নিবিচাৰে। তেওঁ কৈছে কাৰোবাৰ সপোনবোৰ ভাঙি মোক বিয়া পাতিলে। কিন্তু এই সময়ত এইবোৰ কথা কৈ বিয়াৰ দিনা পাইছিল এটা অচিনাকি নাম্বাৰৰ পৰা মেছেজ। সেই মেছেজটো পায়ে অম্লানে সিদ্ধান্ত লৈছে। মই হতাশ হৈ পৰিছোঁ দেউতা। কিহৰ খেল খেলিব ধৰিছে। ধৈৰ্য ধৰাচোন মাজনী, তেওঁ দিয়া সময়খিনিলৈ অপেক্ষা কৰাচোন। তাৰপিছত সময়ত দেখা পাম নহয়। হয় নেকি? অম্লান, ৰ'বা দেই, মই পিছত কল কৰি আছোঁ। সুজিত, তোমাৰ ভালনে? আছোঁ আৰু কিবা কৰি। বিয়াৰ পিছত তোমাক দেখাই নাই। ঘৰলৈ গ'লোঁ যে। এই কলেজৰ ডিউটি অহা সপ্তাহৰ পৰা পুনৰ জইন কৰিম। এই মালাক লগ পাইছিলোঁ। তাই ঘৰতে আছে। সুজিত, তুমি এই ল'ৰাজনক চিনি পোৱানে? মিলন গুৱাহাটীত থাকে, কোম্পানী এটাত চাকৰি কৰে। যোৱা সপ্তাহত ঘৰলৈ আহিছে। লগ পামনে? পাব পাৰা। আজি সি পুখুৰী পাৰলৈ যাব, অতীত ৰোমন্থন কৰিবলৈ।
প্লিজ ব'লা আহা। মোৰ ভুল হৈ গ'ল ভাইটি। নাজানি নুবুজি তোমাৰ হীৰা টুকুৰা কাঢ়ি নি বহুত কষ্ট দিলোঁ। মোক তুমি ক্ষমা কৰিবানে? দাদা মইচোন একোৱেই বুজি পোৱা নাই। মালা, সেই ল'ৰাজনে মোক মৃত্যু উপত্যকাৰ পৰা ৰক্ষা কৰিছিল। তুমি ল'ৰাজনক সি মোৰ বহুত মৰমৰ আছিল। অশান্তৰ দৰে টকা-পইচাৰ কাৰণে মই তাক দলিয়াই পেলাবলগীয়া হ'ল। কিন্তু সি বুজা নাছিল। অপ্ৰত্যাশিতভাৱে মই তাক বহুত মিলন, তুমি মোক মালা বুলি নামাতিবা। মিলন, ভাইটি, তোমাক মই তোমাৰ হীৰা টুকুৰা গতালোঁ, যাক কোনো দেহাত নেপেলোৱাকৈ আজিলৈকে সাঁচি ৰাখিছোঁ। মালা, সেই ল'ৰাজনেই বিয়াৰ দিনাখন মেছেজ দিছিল, যাৰ বাবে আজিলৈকে মই তোমাক পত্নীৰ মৰ্যাদা য'ত সোণত কৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে, অলপ হ'লেও